Hello everyone, সকলোকে স্বাগতম জনাইছো লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ লৈ। আজি আমি আসাম পুলিচ এবি আৰু ইউবি পৰীক্ষাৰ বাবে আসাম জিঅগ্ৰাফি কেইটামানতে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছো। আজি এই ভিডিঅটোত 20টা কোৱেশ্চন দিয়া আছে। 20টা কোৱেশ্চনৰ ভিতৰত তোমালোকে কেইটাৰ শুদ্ধ উত্তৰ দিব পাৰা কমেন্ট বক্সত জনাই দিব। বেছি বিলম্ব নকৰি বলকচোন আজিৰ ভিডিঅটো আৰম্ভ কৰো। আজিৰ ফাৰ্ষ্ট কোৱেশ্চনটো দিয়া আছে বৰ্তমান অসমৰ মুঠ মাটিকালি কিমান? বৰ্তমান অসমৰ মুঠ মাটিকালি কিমান সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 78,438 বৰ্গ কিলোমিটাৰ। বৰ্তমান অসমৰ মুঠ মাটিকালি হৈছে 78,438 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে বৰ্তমান অসমৰ ৰাজধানীখনৰ নাম কি? বৰ্তমান অসমৰ ৰাজধানীখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি দিছপুৰ। বৰ্তমান অসমৰ ৰাজধানীখনৰ নাম হৈছে দিছপুৰ। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ দ্বিতীয় প্ৰধান নদী কোনখন? অসমৰ দ্বিতীয় প্ৰধান নদী কোনখন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বৰাক নদী। অসমৰ দ্বিতীয় প্ৰধান নদী হৈছে বৰাক নদী। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে আয়তনৰ ফালৰ পৰা অসম ভাৰতৰ কিমান শতাংশ? আয়তনৰ ফালৰ পৰা অসম ভাৰতৰ কিমান শতাংশ সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2.39 শতাংশ। আয়তনৰ ফালৰ পৰা অসম ভাৰতৰ 2.39 শতাংশ। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে বৰ্তমান অসমৰ মুঠ কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? বৰ্তমান অসমৰ মুঠ কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 7খন। বৰ্তমান অসমৰ মুঠ 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে ভৌগোলিকভাৱে অসমখন কি জলবায়ুৰ অন্তৰ্গত? ভৌগোলিকভাৱে অসমখন কি জলবায়ুৰ অন্তৰ্গত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি মৌচুমী জলবায়ু। ভৌগোলিকভাৱে অসমখন মৌচুমী জলবায়ুৰ অন্তৰ্গত। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰাকৃতিক পৰিৱেশৰ প্ৰধান উপাদান কি? প্ৰাকৃতিক পৰিৱেশৰ প্ৰধান উপাদান কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মৃত্তিকা। প্ৰাকৃতিক পৰিৱেশৰ প্ৰধান উপাদান হৈছে মৃত্তিকা। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে কোনখন ঠাই পক্ষীৰ অদ্ভুত আত্মহননৰ বাবে বিখ্যাত? কোনখন ঠাই পক্ষীৰ অদ্ভুত আত্মহননৰ বাবে বিখ্যাত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি জাতিংগা। জাতিংগা ঠাই পক্ষীৰ অদ্ভুত হননৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে কাৰ্বি মালভূমিৰ উচ্চ শৃংগটোৰ নাম কি? কাৰ্বি মালভূমিৰ উচ্চ শৃংগটোৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সিংহাসন। কাৰ্বি মালভূমিৰ উচ্চ শৃংগটোৰ নাম হৈছে সিংহাসন। নেক্সট কুৱেশ্যনটো সুধিছে অসমত BTAD কেতিয়া গঠন হৈছিল? অসমত BTAD কেতিয়া গঠন হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2003 চনত। অসমত BTAD 2003 চনত গঠন হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে কেতিয়াৰ পৰা অসমৰ ৰাজধানী দিছপুৰ বুলি জনাজাত হয়? কেতিয়াৰ পৰা অসমৰ ৰাজধানী দিছপুৰ বুলি জনাজাত হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1973 চনত। 1973 চনত অসমৰ ৰাজধানী দিছপুৰ বুলি জনাজাত হয়। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলা কোনখন? অসমৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলা কোনখন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব
অপশ্যন এ কাৰ্বি আংলং অসমৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলা হৈছে কাৰ্বি আংলং নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ মাটিকালি হিচাপে আটাইতকৈ সৰু জিলা কোনখন অসমৰ মাটিকালি হিচাপে আটাইতকৈ সৰু জিলা কোনখন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দক্ষিণ শালমাৰা অসমৰ মাটিকালি হিচাপে আটাইতকৈ সৰু জিলা হৈছে দক্ষিণ শালমাৰা নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ জনসংখ্যা সৰ্বাধিক থকা জিলা কোনখন অসমৰ জনসংখ্যা সৰ্বাধিক থকা জিলা কোনখন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি নগাঁও অসমৰ জনসংখ্যা সৰ্বাধিক থকা জিলা হৈছে নগাঁও জিলা নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ জনসংখ্যা সৰ্বনিম্ন থকা জিলা কোনখন অসমৰ জনসংখ্যা সৰ্বনিম্ন থকা জিলা কোনখন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডিমা হাছাও অসমৰ জনসংখ্যা সৰ্বনিম্ন থকা জিলা হৈছে ডিমা হাছাও জিলা নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কাক বুজোৱা হয় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কাক বুজোৱা হয় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুৱাহাটী উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি গুৱাহাটীক বুজোৱা হয় নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰখনৰ নাম কি উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰখনৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি গুৱাহাটী উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰখনৰ নাম হৈছে গুৱাহাটী নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি চিৰাং আৰু বাক্সা মানাহ ৰাষ্ট্ৰীয় উদ্যান চিৰাং আৰু বাক্সা জিলাত অৱস্থিত নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাৰ নাম কি অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ক্ৰকটকান্তি অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাৰ নাম হৈছে ক্ৰকটকান্তি ৰেখা নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ সীমাত লাগি থকা বিদেশী দেশখনৰ নাম কি অসমৰ সীমাত লাগি থকা বিদেশী দেশখনৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বাংলাদেশ অসমৰ সীমাত লাগি থকা বিদেশী দেশখনৰ নাম হৈছে বাংলাদেশ